আমাৰ চৰকাৰৰ দিনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত ৰকিবুল হুছেইন মন্ত্ৰী থকা অৱস্থাত বিভিন্ন সমষ্টিৰ লগতে সামগ্ৰীটো চাকৰি পাইছিল আৰু এটা পঞ্চায়তত বৈধভাৱে নিয়ম অনুযায়ী আমি 100কে চাকৰি দিছিলো। ইয়াতকৈ ডাঙৰ কি অপমান হ'ব পাৰে? মানুহক ধমকি দিছে যে তোক মই চাকৰি দিছিলো, তই এতিয়া মোৰ হৈ কাম কৰিবই লাগিব। সেই কথাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তদন্ত কৰিব। মই ওয়েলকাম জনাইছো, মই স্বাগতম জনাইছো, বহু কথা ক'ব পাৰিম। অসৎ উপায়েৰে যদি অসমত চাকৰি বাকৰি দিছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে। এতিয়া নেট বন্ধ কৰি ভাৰতবৰ্ষত অসমত তেওঁ দেখাই পখৈছে তেওঁ নিকা। প্ৰথম অসমত যি ধৰণৰ 2 নম্বৰী এপইণ্টমেণ্ট হৈছে তেওঁ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়ৰ মন্ত্ৰী আছিল, ঘৰত পৰীক্ষা দিবলৈ মাতি নি বিভিন্ন তেওঁৰ ডিপাৰ্টমেণ্টৰ বা অন্যান্য ডিপাৰ্টমেণ্টৰ ল'ৰাবিলাকক কৈছিল যে তোমালোকে যেটো আমাৰ অবজেক্টিভ টাইপ কোৱেশ্যনৰ যিবিলাক আপোনাৰ পেইন, সেই পেইনবিলাক তোমালোকে 2টামান কৰি বাকীখিনি মোৰ ঘৰত থৈ যাবা। আৰু আখৰৰ এজনৰ সৈতে তেওঁ বাকীবিলাক, কাৰণ কম্পিউটাৰে একেটা পেনেৰে যদি নিদিয়ে তেতিয়া বোলে তেওঁ বোলে গ্ৰহণ নকৰে। সেই ধৰণৰ কথা বতৰাবিলাক মই ক'ব খোজা নাছিলোঁ। আৰু কি কয় যে চাকৰি নাপালে ই চানা বিক্ৰী কৰি থাকিলেহেঁতেন। ৰকিবুল হুছেইন চাকৰি নাপালে সি কিজানি মুকেশ আম্বানীয়ে হৈ গ'লহেঁতেন। সেইটো কোনে জানে? আপুনি চাকৰি নিদিলে সি কিজানি নিজৰ কষ্টৰ বলত PWDৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হ'লহেঁতেন। কিজানি আপুনি চাকৰি নিদিলে আজি কিজানি সিয়ে চামুগুৰিৰ MLA হ'লহেঁতেন। এই কথাটো আপুনি কেনেকে জানে? আজি আপুনি চাকৰি দি যদি দিছিলে, এজন ল'ৰাক আপুনি পুলিচত চাকৰি দিলে, চাকৰি নাপালে সি কিজানি আজি চামুগুৰিৰ MLA ইলেকশ্যন উঠিলেহেঁতেন। সেই কথাটো আপুনি মনত ৰাখিব লাগে। চামুগুৰিৰ ল'ৰাক চানাচুৰ বিক্ৰী কৰা বুলি ক'ব, চামুগুৰিৰ ল'ৰাক মই চাকৰি দিয়া বুলি ক'ব। আজি চামুগুৰিৰ ৰাইজে এই অপমানৰ প্ৰতিশোধ ল'ব লাগিব। আপোনালোকে ল'বনে নাই? আপোনালোকে কওক, ল'বনে নাই? আপোনালোকে কওক। আপোনালোকে এই অপমানৰ প্ৰতিশোধ ল'ব। ৰকিবুল হুছেইন ডাঙৰীয়াক বুজাই দিব যে তুমি ভগৱানো নহয়, তুমি আল্লাহও নহয়, তুমি এজন সাধাৰণ মানুহ। চামুগুৰিৰ ৰাইজে আশীৰ্বাদ দিয়া বাবে তুমি মন্ত্ৰী হ'ব পাৰিছিলা, আৰু চামুগুৰিৰ ৰাইজে আশীৰ্বাদ দিয়া নাই বাবে তুমি এতিয়া ঘৰৰ দুৱাৰত বন্ধ হৈ থাকিবা। তোমাৰ ৰাজনীতি আজিৰ 13 তাৰিখে বন্ধ হৈ যাব। মই ক'ব খোজা নাছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কেনেধৰণৰ কথা বতৰাৰ লগত আপুনি জড়িত হৈ আছিল। আজি আপোনালোকে, মই কৈছোঁ মোৰ ল'ৰাটোক লৈ আপোনালোকে কৈ আছে পৰিয়ালকেন্দ্ৰিক কথা। মই মোৰ ল'ৰাটোক মই কংগ্ৰেছ কৰিবলৈ কৈছোঁ। মোৰ ল'ৰাটোক মই, আপোনাৰ ল'ৰাক আপুনি ভালকৈ দিয়ক, মই ল'ৰাটোক লৈ কেতিয়াও বেয়া কথা নকওঁ। মোক বেলেগে ক'লেও মই নকওঁ, ল'ৰাটো ভাল হওক, চবৰে ল'ৰা এটা আপোনাৰ ভাল হোৱাটো মই পাইছোঁ। কিন্তু বাপেকৰ নিচিনা হ'লে বেয়া হ'ব। মোৰ ল'ৰাটো মোৰ নিচিনা হৈছে। ৰাইজে যদি মোক চামগুৰি মানুহক কৈছোঁ যে মই যদি অন্যায় কৰিছোঁ মোৰ বিৰুদ্ধে ৰায় দিব। মোক চামগুৰি মানুহে কৈছে যে আপুনি, বিজেপিৰ মানুহে ফোন কৰি কৈছে যে আপুনি ধুবুৰীত গুচি যোৱাটো আমি বেয়া পাইছোঁ। আমি বেয়া পালেও আপুনি ৰাসৰ সময়ত আহে, আপুনি দুৰ্গা পূজাবোৰ মণ্ডপে ঘূৰি ফুৰে, এনেকুৱা ধৰণৰ মানুহ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখে কৈছিল, মই দেখাই দিম তেওঁৰ টিভিটোত, যে আমি বহুত দেখিলোঁ ৰকিবুল হুছেইনৰ নিচিনা ছেকুলাৰ মানুহ মই দেখা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত আছে যে মই এদিন বহি থাকোঁতে শংকৰ সংঘৰ দ্বাৰা মোক যেতিয়া কৈছিল যে আমাৰ কীৰ্তন প্ৰতিখন ইংৰাজীত অনুবাদ কৰি থৈছে, মই ছপা কৰি উলিয়াব পৰা নাই, আপুনি ছপা কৰি দিয়ক। তেতিয়া মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও অকণমান সহযোগ কৰক। তৰুণ গগৈ ডাঙৰীয়াই সহযোগ কৰিব কৈ মই গোটেইখন আমি ছপাই দিছিলোঁ। তেওঁ সহযোগ কৰা নাই, কিন্তু নামটো দিছিলোঁ। সেইখনকে এতিয়া বিলায় জগত সভালৈ আমাৰ সেইখনেই পঠিয়াই ইংৰাজীত যিখন হৈছিল সেইখনত অলপ অংশীদাৰ হৈছোঁ। সেইকাৰণে হিমন্ত বিশ্ব ডাঙৰীয়াৰ নিচিনা এই মানুহবিলাকে ইমান টানি মোক পৰা নাই। ইয়াততো আহি খোজকাঢ়ি ঢৌ ফুটি গৈছিল। এতিয়া 2 নম্বৰী পদ্ধতিৰে আপোনালোকক মই আজি কৈছোঁ, কিমান ডাঙৰ কথা এটা কৈছোঁ। এইকেইটা দিন কৈছিলোঁ যে পুলিচ এতিয়া আৰু আমাৰ যুঁজ চামগুৰিত পুলিচৰ লগত বিজেপি কেতিয়াবা আঁতৰি গ'ল। পুলিচৰ এজন অফিচাৰ, আপোনালোকে দেখিছিল যে ৰূপহী থানাৰ এজন অফিচাৰ, তেওঁ জোনমণি ৰাভাৰ হত্যাকাণ্ড, ইয়াতে জোনমণি ৰাভাৰ ঘটনাটো হৈছিল। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ সময়ত তেওঁক ট্ৰেন্সফাৰ দিছিল পানিছমেণ্ট। সেইজনক আকৌ আজি মই ৰূপহী থানাত গৈ আহিছোঁ, তেওঁ এবছৰ থকাৰ পিছত ট্ৰেন্সফাৰ দিছিল। আজি সেইজনক লৈ আনি তেওঁ
থানাৰ সেই সেম থানাৰ উচি দিছে যে ইলেকশ্যনৰ সময়ত যিমান পাৰে 2 নম্বৰী কৰক আপুনি যদি আমাক সহায় কৰে তেতিয়াহ'লে আপোনাৰ কেছবিলাক আমি উইথড্ৰ কৰিম তেনেকৈ আপোনাৰ 3 দিনৰ আগত ওচি আমাৰ যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰা 3 দিনৰ আগত ওচি ট্ৰান্সফাৰ হৈছিল যোৱাকালি তথ্য সহকাৰে মই কৈছোঁ যোৱা পুৰহি তেওঁলোকৰ যে এটা বেড ইণ্টেনশ্যন আছে তেওঁলোকে যে এতিয়া ৰাইজৰ ওপৰত ভৰসা নাই মই তথ্য সহকাৰে মই অফিচিয়েলি আপোনালোকৰ যোগেদি কৈছোঁ এই থানাবিলাক সামগ্ৰী এই কোড অফ কণ্ডাক্ট চলি আছে এই সময়খিনিত থানাৰ বিভিন্ন IC ইনচাৰ্জ আৰু SI বিলাকে আদি কৰি বিভিন্নজনক আপোনাৰ ট্ৰান্সফাৰ কৰিছে যিসকল তেওঁলোকৰ 0.1% তেওঁলোকৰ একেবাৰে বহুতীয়া যে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে চলে তেনেকুৱা কৰিছে এইটো একেবাৰে সন্দেহজনক এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো একশ্যন ল'ব লাগে কেনেকৈ কোড অফ কণ্ডাক্ট চলাৰ সময়ত সমগ্ৰ আমি যিকেইজনে অভিযোগ কৰিলোঁ যিসকলে মাৰপিট কৰাৰ পিছতো একো নকৰে বিধায়িকা শিৱামণি বৰাৰ গাড়ী ভাঙাৰ পিছতো আপোনাৰ সেইটো বেলেবল অফেন্স কয় এটেম্প টু মাৰ্ডাৰ কেছবিলাক আপোনাৰ বেলেবল অফেন্স কয় সেইকেইজনক ঠিকে ৰাখিছে বাকী যিসকল অলপ অনেষ্ট আছিলে সেই লোকসকলক আজি ট্ৰান্সফাৰ কৰিছে তেওঁৰ কু অভিপ্ৰায় আছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আৰু এখন আজি যিজনে পেণ্ডেল বনাইছে তেওঁ কৈছে পেণ্ডেল চবৰে বনায় পেণ্ডেলটো তেওঁ কৈছে মই 3000 চকী দিছোঁ শুনকচোন 3000 চকী দিছে তেওঁৰ কিমান ফুট বাই কিমান ফুট পেণ্ডেল বনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মানুহ নহ'ল তেতিয়া কৈছে যে এইটো সামগ্ৰী সমষ্টিৰ মিটিং নহয় দুটা জিলা পৰিষদৰ মিটিং তাকে একদম আমাৰ কিছুমান উপায়ো নাই তেওঁলোকৰ আপোনালোকে ইমান কষ্ট কৰি ৰাস্তাত আহি পেলাই এই নিউজবিলাক দিয়ে কেতিয়াবা আপোনাৰ এইবিলাক মানে নিদিয়েগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া নহ'লে এডভাৰটাইজমেণ্টটো নিদিব নহয় নিদিয়েগৈ এতিয়া তেওঁলোকে একদম প্ৰচাৰ চলাব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি শুনিবচোন ৰেছপণ্ড নাই মানুহৰ কাৰণ তেওঁ মিয়াৰ ভোট নালাগে বুলি কৈছিল কি কৈছে সেইটো নাই কোৱা তেওঁ কৈছিল যে মিয়া মুছলমান মানুহবিলাক আপোনাৰ সন্তান জন্ম দিয়া মাইকী মানুহবিলাক মেচিন ইয়াত টি গাৰ্ডেনৰ মানুহখিনিক মই আজি ধন্যবাদ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্ততঃ জানুৱাৰীৰ পৰা মোৰ ৰকিবুল হুছেইন আমাৰ কংগ্ৰেছৰ প্ৰচেষ্টাত এই শ্ৰমিকসকলে এটা ন্যায্য প্ৰাপ্যটো নহয়ে 250 টকা পোৱাৰ যিটো হৈছে সেই কথাটো আজি অন্ততঃ মুখ্যমন্ত্ৰীয়ে হাইঠা মাটিত পৰাৰ দৰে এটা মাটিত ক'বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এটা কথা কৈছিলে যে মই পুলিচক কৈছোঁ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত কৰক কৰি তেওঁৰ কি ৰাইট আছে তেওঁৰ পুলিচ হোম মিনিষ্টাৰ হিচাপে আইন ভংগ কৰিছে তেওঁ পুলিচক কাৰ বিৰুদ্ধে কেছ ল'ব লাগে সেইটো ক'ব নোৱাৰে মই আইনজ্ঞ পণ্ডিতসকলত কথা পাতিম যে মুখ্যমন্ত্ৰী এনে অসাংবিধানিক কথা তেওঁৰ যি ধৰণেৰে তেওঁ আজি আপোনাৰ আসাম পুলিচ এক্টৰ পৰিপন্থী কথা পুৰণা CRPC আৰু এটা BNSSৰ পৰিপন্থী 2028ৰ যি পৰিপন্থী কাম কৰিছে হোম মিনিষ্টাৰ হিচাপে তেওঁ যেনেকৈ নিৰ্দেশ দিছে বুলি কৈছে পুলিচক আমাৰ পুলিচ তেনেকুৱা নহয় যদি কৰে এই কথাটো মই আইনজ্ঞসকলক কথা পাতিম যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেছ ৰুজু কৰিব পাৰোঁ নেকি মই সেইটো চাম কাৰণ তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই আইন হাতত লৈছে কাৰণ ইলেকশ্যন এখন কেম্পেইন মিটিঙত এনেদৰে পলিটিকেলি মটিভেটেড হৈ মানুহক ভয় খুৱাইছে মোক ভয় খুৱাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ভয় খোৱা মানুহ নহয় আমি বিৰোধী পক্ষত থাকিলেও সাহসৰে যুঁজিছোঁ আপুনিহে বতাহত দৰা মৰা মানুহ যেতিয়া কংগ্ৰেছৰ ভাল কংগ্ৰেছৰ বুকুচাৰ ওপৰত উঠিলে যেতিয়া বিজেপিৰ ভাল বিজেপিৰ বুকুচাত উঠিলে আৰু এতিয়া আজবলৰ বুকুচাত উঠি পেলাই যোৱাকালি সমৰ্থন লৈছে ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত জিকিলে সামগুৰিত উপনিৰ্বাচন ইমান কৰ্মী আছে কোনোবা এজনক দলৰ টিকেটটো দি দিলেই হয় কিন্তু এওঁলোকে কাকো বিশ্বাস নকৰে নিজৰ ল'ৰাক বাদ দি নিজৰ ছোৱালীক বাদ দি তেখেতসকলে কোনো কৰ্মীক বিশ্বাস নকৰে কোনো ৰাইজক বিশ্বাস নকৰে বিপ্লুৰঞ্জন শৰ্মাৰ দেউতাকৰ নাম কি কোনোবাই জানে নেকি আজি বিপ্লুৰঞ্জন শৰ্মাক বিজেপিয়ে টিকট দিছে দেউতাকৰ মুখ চাই নে বিপ্লুৰঞ্জন শৰ্মাৰ মুখ চাই কাৰ মুখ চাই এতিয়া সামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক যদি কয় যে তানজিলৰ পিছত তানজিলৰ লৰাই টিকট পাম নে আমি টিকট পাম তেওঁ ক'ব তানজিলৰ লৰাই টিকট পাব হয়নে নহয় প্ৰথমতে কোন হ'ল নুৰুল হুছেইন ডাঙৰীয়া এইবাৰ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পিছত হ'ল তানজিল হুছেইন ডাঙৰীয়া আৰু ইয়াৰ পিছতো সামগুৰিৰ মানুহ MLA হ'ব নোৱাৰে তানজিল হুছেইনৰ ল'ৰাহে ইয়াত MLA হ'ব এইটোৱে হৈছে কংগ্ৰেছ দলৰ নিয়ম সাধাৰণ কাৰ্যকৰ্তাৰ ইয়াত কোনো ভেলু নাই খালি বাপেকৰ পিছত পুতেক
পুতেকৰ পিছত নাতিনীয়েক, নাতিনীয়েকৰ পিছত নাতিনীয়েকৰ ল'ৰা, নাতিনীয়েকৰ ল'ৰাৰ পিছত আৰু নাতিনীয়েক, এনেকে চলি থাকে। বাকীবিলাকে খালি আমুল গাখীৰ খাই বাহিৰৰ পৰা চাই থাকিব লাগিব, হয়নে নহয়? যে কেনেকৈ ৰকিবুল হুছেইনে চামুগুৰিৰ মানুহক শোষণ কৰিছে, লুণ্ঠন কৰিছে, মাত্ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছে। মোক লৈ যাওক না, ময়ে কৈ আহিম। আজিকালি বোলে ৰকিবুল হুছেইনে দাদাগিৰিও কৰে। মই বহুত দিন আগতে কৈছো, ৰকিবুল হুছেইনৰ দাদাগিৰি মানে নিমকি গুণ্ডা দাদাগিৰি, ইয়াত কোনো ভেলু নাই। এইবিলাক দাদাগিৰিৰ কোনো ভেলু নাই। অসম চৰকাৰৰ কব্জা বহুত টাইট আছে, হয়নে নহয়? আমাৰ চৰকাৰৰ কব্জা টাইট আছে নে নাই? গোটেই কাজিৰঙাত গড় হত্যা বন্ধ হৈ গ'ল নে নাই? গড় হত্যা বন্ধ হৈ গ'ল নে নাই? তো আজি আপোনালোকে চাওক যে ৰকিবুল হুছেইনে দিনে ৰাতিয়ে চামুগুৰিত আছে। যদি বেলেগ এজন কেণ্ডিডেট হলহেঁতেন, নিজৰ ল'ৰা নহলহেঁতেন, ইমান খাটিলেহেঁতেন নেকি? ইমান খাটিলেহেঁতেন নেকি? যদি আপোনাৰ ল'ৰা মোৰ ল'ৰা ইলেকশ্যন উঠিলেহেঁতেন, ইমান খাটিলেহেঁতেন নেকি? তেওঁলোকে নিজৰ পৰিয়ালৰ বাদে একোৱেই কথা বুজি নাপায়। মই সেইবাবে চামুগুৰিৰ ৰাইজক অনুৰোধ কৰিম, এইবাৰৰ নিৰ্বাচনত আপোনালোকে সকলোৱে লগ হৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিপ্লৱ ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰক। এইবাৰ ইলেকশ্যনত আহিলে চামুগুৰিত আৰু দ্বিতীয়বাৰ ৰকিবুল হুছেইন নাহে। চামুগুৰিৰ মানুহে চামুগুৰিৰ ৰাজনীতি কণ্ট্ৰল কৰিব পাৰিব। আমলখি টি গাৰ্ডেনৰ ৰাইজে মোক মেমৰেণ্ডাম দিছে যে আমি দৰমহাত 205 টকা পাই আছো, আমি 250 টকা পাব লাগে। তেওঁলোকে এইটো পাবই লাগে, মোক মেমৰেণ্ডাম দিব দৰকাৰ নাই। 1 জানুৱাৰীৰ পৰা আপোনালোকে 250 টকা পাব, এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গৈছো। জিতু গোস্বামীয়ে মোক কৈছে চামুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলখন মডেল স্কুললৈকে লৈ যাব লাগে, শিঙিমাৰী হস্পিটেলখন আপগ্ৰেড কৰিব লাগে, চালপাৰাত এখন ষ্টেডিয়াম পাতিব লাগে, ভুৱন বন্ধা বৰহমপুৰৰ ৰিভাৰ প্ৰটেকশ্যনৰ কাম কৰিব লাগে, আৰু চামুগুৰি সমষ্টিত ৰাস্তাৰ ডেভেলপমেণ্টৰ বাবে এটা বিশেষ পেকেজ দিব লাগে। এই গোটেইখিনি কাম আজিয়ে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যি ধৰণে জিতু গোস্বামী ডাঙৰীয়াই দিছে তেনেকে আপোনালোকৰ গোটেই কামখিনি মই কৰি দিম। কংগ্ৰেছ দলে বহুত গৌৰৱ কৰে, ইটো কৰিছিলো সিটো কৰিছিলো। আজি আপোনালোকে কওক, 15 বছৰ কংগ্ৰেছ দল শাসনত থাকিলে কংগ্ৰেছে কিয় অৰুণোদয় আঁচনি আনিব নোৱাৰিলে? আজি কংগ্ৰেছ দলৰ দিনত অৰুণোদয় আঁচনি কিয় নহল? আজি মই য'তে যাওঁ ৰাইজে মোক কয় অৰুণোদয় দিব লাগে, আৰু বিধানসভাতো বিধায়কসকলে কয় যে অৰুণোদয় আঁচনি বঢ়াই দিব লাগে। কিন্তু কংগ্ৰেছ দলে কি কয়? বোলে অৰুণোদয় আঁচনিৰ জৰিয়তে বিজেপিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰিব খুজিছে। আপোনালোকে কওক, মাহৰ 10 তাৰিখে 1250 টকা একাউণ্টত সোমালে দুখীয়া দৰিদ্ৰ ৰাইজৰ উপকাৰ হয়নে নহয়? আপোনালোকে মোক নিজে কওকচোন, হয়নে নহয়? আজি দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে ৰকিবুল হুছেইনে 1250 টকাৰ মূল্য বুজি নাপায়, কাৰণ আল্লাই তেওঁক বহুত দিছে। কিন্তু এজন দুখীয়া দৰিদ্ৰ মানুহে বুজি পায় 1250 টকাৰ মূল্য কিমান, হয়নে নহয়? আজি তেওঁলোকে কয় হিতাধিকাৰী, আমি কৈছো নহয়। এই 1250 টকা দি কোনোবা মানুহে ঘৰত 2 লিটাৰ গাখীৰ কিনি তেওঁলোকৰ সন্তানক খুৱাইছে। কোনোবাই এই টকাৰে ল'ৰা ছোৱালীৰ কিতাপ কিনি দিছে, কোনোবাই এই টকাৰে ল'ৰা ছোৱালীক টিউচন যোৱাৰ ব্যৱস্থা কৰি দিছে। আজি অসমৰ দুখীয়া দৰিদ্ৰ মানুহে 10 তাৰিখৰ দিনটোলৈকে বাট চাই যে 1250 টকাটো চৰকাৰে দিব নে নিদিয়ে। যেতিয়া চৰকাৰৰ হাতৰ পৰা টকাটো পাই মানুহজনৰ মুখত, পৰিয়ালটোৰ মুখত
আজি হাঁহি বিৰিঙি উঠে। লোকসভা নিৰ্বাচনৰ সময়ত মই কৈছিলো যে আমি সকলো পৰিয়ালকে অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম। যাৰ যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচন কাৰ্ড দিম, যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোককো আমি ৰেচন কাৰ্ড দিম যাতে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমাৰ অসমত আমি সিদ্ধান্ত লৈছো চৰকাৰী চাকৰি 1.5-2 লাখ দিয়াৰ পিছত 2 লাখ ল'ৰা ছোৱালীক আমি এই 2 লাখ টকাৰ আমি লোন আৰু সাবসিডি দিম, তাৰো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰৰ দিনত দুখীয়া পৰিয়ালে অৰুণোদয় পাইছে, দুখীয়া পৰিয়ালে 1250 টকাৰ অৰুণোদয় পাইছে, 5 কেজি ৰেচন কাৰ্ড পাইছে, 5 লাখ টকাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে। আজিৰ সভাত মই নতুনকৈ আৰু এটা কথা ক'ব খুজিছিলো যে আগতে আয়ুষ্মান ভাৰত কাৰ্ড পাবৰ কাৰণে আমাক ৰেচন কাৰ্ডৰ দৰকাৰ আছিল। চৰকাৰী চাকৰিয়ালে ৰিটায়াৰমেণ্ট পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে আৰু কাৰোবাৰ ঘৰত ৰেচন কাৰ্ড নাথাকিলেও আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে। আজি আমি ঘোষণা কৰিব খুজিছো ৰেচন কাৰ্ড থাকক বা নাথাকক, ধনী হওক দুখীয়া হওক, 70 বছৰৰ ওপৰৰ সকলো বয়োজ্যেষ্ঠ ফেমিলিক আমি 5 লাখ টকাৰ চিকিৎসা সাহায্য যাতে পাব পাৰে তাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিম। 1.5 বছৰ আমাৰ ৰাজ্য চৰকাৰখনে আপোনালোকৰ কাৰণে কাম কৰাৰ সুযোগ পাব। দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ 3 মাহ আগতে গঠন হৈছে, 4 বছৰ 7 মাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কাৰ্যকাল চলি থাকিব। সামুগুৰি সমষ্টিত যদি আমাক উন্নয়ন লাগে, সামুগুৰি সমষ্টিত যদি আমাক বিকাশ লাগে, আমি দিছপুৰত বিজেপিৰ চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ আৰু এই দুইটা চৰকাৰৰ লগত যদি আমি একেলগে ভোট দিওঁ, সামুগুৰি সমষ্টি অসমৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ সমষ্টিলৈ ৰূপান্তৰিত হ'ব পাৰে।